হয়, মই আছোঁ নাজিৰাত। যোৱা দুদিন ধৰি নাজিৰাৰ বিভিন্ন প্ৰান্তৰ গাঁও চহৰ নগৰ সকলোতে বানে সৃষ্টি কৰা বিভীষিকাৰ সৃষ্টি কৰি যোৱা এই আমি জীয়া ছবি যিবিলাক এতিয়া বানৰ পিছত দেখা গৈছে আৰু মহাপ্ৰলয়ে সৃষ্টি কৰি থৈ গ'ল। এক প্ৰকাৰে মহাপ্ৰলয় আহিছিলে আৰু মই আছোঁ বৰ্তমান নাজিৰাৰ সুন্দৰ পুখুৰীত কলিতা গাঁও। সুন্দৰ পুখুৰী কলিতা গাঁও দেখিছে এই পানেদি পাহাৰৰ পৰা ঢল নামি আহিছিলে আৰু ঢল নামি আহি মোৰ বাওঁফালে এইডোখৰত আছিলে এখন কুকুৰাৰ ফাৰ্ম আছিলে। এখন কুকুৰাৰ ফাৰ্ম আছিলে। কুকুৰাৰ ফাৰ্মখন ইয়াৰ পৰা উটুৱাই লৈ গ'ল, ঘৰ দুৱাৰটো লৈ গ'ল। অদূৰত বহুত দূৰত সেই আমি দেখুৱাইছোঁ ইয়াৰ পৰা কেমেৰাই দেখিছে তাত গৈ ঘৰৰ সকলোখিনি ভগ্নাৱশেষ তাত পৰি ৰৈছেগৈ। সকলো কুকুৰা ইয়াৰ পৰা উটি গুচি গ'ল আৰু এফালে কোনে চাই দেখুৱাই দিব মানুহৰ ঘৰৰ পকী দেৱাল। মানুহৰ ঘৰৰ পকী দেৱাল গেট এনেধৰণে ভাগি চুৰমাৰ হৈ গৈছিলে। প্ৰচণ্ড সোঁত আহিছিলে। যদি ইয়াত দেৱাল নাথাকিলেহেঁতেন এইবোৰ বাসগৃহ কিন্তু উটুৱাই লৈ গুচি গ'লহেঁতেন। সকলো টচ টচ কৰি দিলে। ইমান বা বহুত সুন্দৰকৈ দিয়া আছিলে। যথেষ্ট ইয়াতে ইমানেই সোঁত পৰিছিলে যে সকলো পিলাৰ উঠাই গুচি গৈছিলে আৰু এইখন ব্ৰইলাৰ ফাৰ্ম আছিলে। এই এজন দাদাৰ এইখিনিতে তেখেতৰ ব্ৰইলাৰ ফাৰ্মখনেই আছিলে একমাত্ৰ জীৱিকা। আপোনাৰ এইখন ফাৰ্মখন আপোনাৰ আছিলে? এই ফাৰ্মখন মোৰ আছিলে। মই ইয়াত সেইদিনাখনে যিদিনা পানী আহিছে সেইদিনা ৰাতিপুৱা 5টা বজাত মোক 1250 পোৱালি মানে ফাৰ্মত দিছিলেহি। সেই 1250 পোৱালিয়ে ফাৰ্মে একেবাৰে গোটেই ভেটিৰ সৈতে উঠাই লৈ গুচি গ'ল ইয়াৰ পৰা। তাৰ উপৰিও মোৰ ঘৰৰ গৰু গোহালি আছিলে। গাভিনী গাই চেউৰী গৰুৱে গোহালি একেলগে লৈ গ'ল। মোৰ মানুহগৰাকী এই উদ্যমতে আঁচনিৰ পৰা যে 10,000 টকা চৰকাৰে দিছিলে সেই পইচা লৈ এখন কুকুৰা গঁৰাল এটা বনাইছিলে। তাতে আমাক লোকেল কুকুৰা প্ৰায় 100 ওচৰা-ওচৰি আছিলে। বিকিব পৰা অৱস্থাতে হৈছিলে। সেইখিনিও গঁৰালে কুকুৰাই চব উটুৱাই লৈ গ'ল। তাৰ উপৰিঞ্চি মোৰ ঘৰৰ ভিতৰত আপোনাৰ পুখুৰী সদৃশ এটা গাঁত কৰি পেলালে, খান্দি পেলালে ঘৰৰ ভিতৰত। আপোনাৰ ব্ৰইলাৰ ফাৰ্ম গ'ল, লোকেল মুৰ্গী ফাৰ্ম গ'ল, চব গ'ল। গৰু গ'ল। ঘৰৰ ভিতৰত একো এটা আচবাব, একো এটা সামগ্ৰী, ইনভাৰ্টাৰ, টিভি, ফ্ৰিজ চব ভাঙি চিঙি একো নাই মানে। এইবোৰ চোফা ছেট ঘৰৰ আগত এতিয়া পৰি আছে। এইবোৰ ভাঙি চব শেষ। গৰু কেইজনী গ'ল? গৰু 2জনী গ'ল। এজনী গাভিনী গাই আছিলে, এজনী চেউৰী আছিলে। তেখেতৰ উপাৰ্জনৰ উৎস ব্ৰইলাৰ ফাৰ্মখন গুচি গ'ল। 1200 মুৰ্গী সোমোৱাইছিলে। ঘৰৰে দুৱাৰে ইয়াৰ পৰা উটি গুচি গ'ল। তেখেতৰ ঘৰত পুখুৰীৰ ভিতৰত তেখেতৰ পত্নীয়ে খুলিছিলে লোকেল মুৰ্গীৰ ফাৰ্ম, সেয়াও উটি গ'ল। আমি তেখেতৰ ঘৰলৈ যাম। আমি আন এটা ঘৰৰ সন্মুখলৈ আহিছোঁ। এইটো ঘৰ দেখিছে, ঘৰৰ ভিতৰৰ আচবাব সকলো এতিয়া পলসে পুতিছিলে, উলিয়াই আনিছে আৰু পকী দেৱাল, এনেধৰণৰ পকী দেৱাল, তামোলৰ গছ দেখুৱাইছে। এয়া পকী দেৱাল ভাঙি গেট ভাগি ইয়ালৈ গুচি গ'ল আৰু এনেধৰণে প্ৰচণ্ড সোঁত, তামোল ইয়াত বেকা হৈ আছে। ইয়াৰ দেৱালসমূহ ভাগি গ'ল। কেনেধৰণৰ অৱস্থা হ'ব পাৰে, কেনেধৰণে ঢল নামি আহিছিলে দেখিলে অনুমান কৰিব পাৰে। সেইটো আপোনালোকৰ ঘৰ আছিলে ন? এইটো এইফালে সেইটো আমাৰ ঘৰ আছিলে। ইমান পানী আহিছিলে? ইমান পানী মানে আপোনাৰ ভয় লগা। এইটো জীৱনত প্ৰথম দেখিছোঁ। আমাৰ পাপাহঁতেও দেখা নাই। জন্মৰ পৰা আজি প্ৰথম দেখিছে। আমাৰ আপোনাৰ সুন্দৰ পুখুৰী ইখন গাঁৱত আছিলে, আমাৰ আপোনাৰ ঘাটৰ ওচৰত। কিন্তু আমি ইয়ালৈ ককাহঁতে ইয়াত ঘৰ বনালে, আমি ইয়াত ঘৰ বনালোঁ। আমি জন্মৰ পৰা এইটো প্ৰথম দেখিছোঁ। ভয় লগা ইমানে পানী মানে ইমান সোঁত আহিছিলে আপোনাৰ বহুত সোঁত, মোৰ কঁকালৰ সমান সোঁত আহিছিলে। সোঁতবোৱা প্ৰচণ্ড শব্দ এটা, প্ৰচণ্ড শব্দ কৰি আপোনাৰ এইখনৰ ওচৰৰ ব্ৰইলাৰ ফাৰ্মখন ভাঙিলে। তাৰপিছত আমি ভিতৰলৈ দৌৰি গুচি গ'লোঁ। বয় বস্তু আমি একোৱে কৰিব নোৱাৰিলোঁ। দিনৰ আছিলে। গধূলি আমাৰ মায়ে মানে ধূপ লগাব লওঁতে মানে শেষ হৈ গ'ল। চিঞৰ বাখৰ গোটেই আৰু গৰু গাই উটি গৈছে। আমি কি কৰিম? ভাগি গুচি গ'ল যে ইমান জোৰছে। এইবোৰ মানে কি ক'ম এতিয়া, ভাবিবই নোৱাৰোঁ মানে। দেৱালখন নথকালে আমাৰ ঘৰটো উটি গ'ল। এই দেৱালখন মানে প্ৰথমতে এখন কেক কৰিলে, শব্দ এটা দিলে। তাৰপিছত আমাৰ ভিতৰলৈ যোৱাৰ পিছত আমি একো ঠাহনিয়ে নাপালোঁ। যেনে তেনে আমি ওপৰত গৈ ইনভাৰ্টাৰ কাটিব ল'লোঁ। ফ্ৰিজ চিজবোৰ পৰি গ'ল। নথি পত্ৰবিলাক ওপৰত গ'লোঁ, 2-এখনো হেৰালেও। তাৰপিছত একো খাবলৈ ব'বলৈ একো নাই। তাৰপিছত এতিয়া লাহে লাহে এতিয়া এইবোৰ ঠিক হৈছে, পানী কম হৈছে। চিজিললৈ আহিছোঁ। গোটেই পলস আপোনাৰ ঘৰত ইমানটো চাওক দেখুৱাইছে। সেইবিলাক এখন দেৱাল, পকী দেৱাল কিমান তলৰ পৰা আছিলে, তলৰ পৰা পিলাৰ দিয়া আছিলে, উঠাই গ'ল। এই পকী স্লেবখন ইয়াৰ পৰা ইয়ালৈ পকী স্লেবখন উঠাই লৈ গ'ল। এনেধৰণে দেৱাল ভাঙি ভিতৰলৈ পানী সোমাইছিলে। গোটেই ভিতৰৰ তলৰ মহল সম্পূৰ্ণ পলস পৰিছিলে। বয় বস্তু সকলো তিতি অৱস্থা নাই। আৰু এই গাঁওখন প্ৰচণ্ড সোঁত আহিছিলে। গণেশে এবাৰ দেখুৱাব, এইফালে বাওঁফালে গণেশে দেখুৱাব। এটা আপোনাৰ প্ৰায় 300-400মান মাছ আছিলে, পুহিছিলোঁ। মাছখিনি আমি পুহিছিলোঁ। তাৰপিছত মাছখিনি পোহাৰ পিছত গোটেই মাছবোৰ আমাৰ উটি গ'ল মানে। ফিচাৰী টাইপৰ নহয় মানে, ঘৰুৱাভাৱে পুখুৰী এটা খান্দিছিল। তাতে মানে মাছ জীয়াইছিলোঁ, বিকিম বুলি ভাবিছিলোঁ। পিছত পানীটো ক'ৰ পৰা আহিলে? পানীটো আপোনাৰ দিখত বহাৰ লগে লগে আপোনাৰ গাঁৱৰ মাজত মথাউৰি আছে মানে। মথাউৰিটো নাই বোলে ন? মথাউৰিটো নাই, কিন্তু পুলৰ মাজে মাজে পানীবোৰ আহি পথাৰত মানে আহি গ'ল। অহাৰ পিছত আমাৰ ঘৰত সোমালে মানে। বাওঁফালে নগা পাহাৰ দেখিছে, উদূৰত নগা পাহাৰ, তাৰ পৰাই ঢল বৈ আহিছিলে, দিখৌত পৰিছিলে আৰু দিখৌৱে এক প্ৰকাৰে
মষিমূৰ কৰিছিলে, সোঁফালে বাওঁফালে যেনি তেনি আহিছিলে। আৰু আমি দেখুৱাই আছিলোঁ য'ত নেপালী খুটি বিহুবৰ সেই অঞ্চলত 3-4খন গাঁও পুতি পেলাইছিলে। আৰু পচন্দ সতে এইফালে অহা পানীখিনি, এইখিনি পানী এনেকৈ এইফালে ক'লৈ গৈছিলে গেটো পানী? কেলৈ গৈছিলে মানে আপোনাৰ ইফালে এইখন গাঁও আছে, এইখন নাই কমেও 1 কিলোমিটাৰ আঁতৰত আপোনাৰ হেনুৱালী বুলি কোৱা গাঁও আছে। তাৰপিছত ৰজাপুল পায়, সেই পানীখিনি আপোনাৰ ৰজাপুলতো খুন্দা মাৰিলে, ৰজাপুলতো ঘৰ বাৰী নষ্ট কৰিলে, তাতো নষ্ট কৰিলে, তাতো মানুহ উটি গৈছে বুলি কোৱা শুনিছোঁ। এখনৰ পাছত এখন গাঁও নষ্ট হৈ গৈছিলে, ধ্বংস কৰি গৈছিলে। আৰু ইয়াৰ পাছলৈ এখন গাঁও আছে ৰজাপুল বুলি, সেইখন গাঁৱৰ মানুহ উটি গৈছিলে, মানে সকলোখিনি শেষ কৰি গুচি গ'ল। এতিয়া তেওঁলোকে জীয়াই থকাৰ যি সংগ্ৰাম, ক'ৰ পৰা সংগ্ৰামখন আৰম্ভ কৰিব, কি কৰিব? আপোনাৰ ঘৰটো কোনটো আছিলে? এইটো ঘৰ ন? সেইটো ঘৰ আপোনাৰ ফাৰ্মখন আপোনালোকৰ আছিলে? আমাৰ আছিলে, ফাৰ্মখন আছিলে, গৰু গোহালি আছিলে, লোকেল কুকুৰা গঁৰাল আছিলে, চব গ'ল। আনকি বহুত নথি পত্ৰও গ'ল। ভাইটি শিক্ষক কৰে, তাৰ ভাগ ভিতৰতো খাল হৈ গ'ল, পলসৰ পৰা উলিয়াইহে আনিছোঁ পিছত। মানে একো বচাব নোৱাৰিলোঁ, মানে 10-15 মিনিট পানীটো ঘৰত হৈ গ'লতো। মা বৃদ্ধ, ভনী এজনী আছে, চকুৱে নেদেখে। 10-15 মিনিটত সকলো শেষ হ'ল। কিবা এটা আপুনি আহ্বান জনাব বিচাৰিছে? চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ, আমিও মানে কষ্ট পইচাৰে আপোনাৰ গেটখন পাপাহঁতে বনাইছিলে, এটা ছাৰ্ভিচ কৰি পানি, চাকৰি কৰি পানি এটা চবৰে আপোনাৰ সপোন থাকে যে ঘৰ এখন বনাম। কিন্তু ঘৰত আপোনাৰ জীৱনত যিখিনি বস্তু বয় বস্তু বহুত মানে মূল্যৱান আছিলে, ফ্ৰিজ চ্ৰিজ এইবোৰ সকলো বেয়া হ'ল, বাইকো আপোনাৰ বেয়া হৈ গ'ল, গাড়ী মটৰ সকলো শেষ। এতিয়া আপোনাৰ মেকানিক পাবলৈও নাই এইটো সময়ত। আৰু আপোনাৰ মানে গেটখন বনোৱা প্ৰায় 3 মাহমান হৈছিলে। সেইকাৰণে আমাৰ বেছি দুখ লাগিছে। সেইটোৱে আমি আহ্বান জনাইছোঁ, কিবা এটা যদি আমাক ক্ষতিপূৰণ যদি দিয়ে, অন্ততঃ আমি সকাহ পাম, এইখিনি সময়ত আমি অলপ সকাহ পাম। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল আহিছে, পৰ্যালোচনা কালি শিৱসাগৰত হৈছে, আজি যোৰহাটত হৈছে। তেওঁলোকে এতিয়া ছাৰ্ভে কৰিব, আংশিক ক্ষতি, পকা ঘৰ ক্ষতি, সকলোকে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব। আমিও আহ্বান জনাইছোঁ এই ক্ষতিগ্ৰস্ত লোকসকলক সামান্য হিচাপে তেওঁলোকক সকাহ দিয়ক, যাতে তেওঁলোকে গা টঙাব পাৰে। এতিয়া একেবাৰে কঁকাল ভাগি গ'ল সকলো লোকৰ, তেওঁলোকক সামান্য অকণমান সহায়ৰ হাত আগবঢ়ালে তেওঁলোকে জীৱনটো আকৌ আৰম্ভ কৰিব পাৰিব শূন্যৰ পৰা।